হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আৰু এইফালে আহিছোঁ এইয়া বাইদেউহঁতৰ শাকনি বাৰীলৈ। চাওক না, এইয়া শাকৰ খেতিয়কজন। আৰু এইফালে চাওকচোন, প্ৰথমতে একদম লাই শাকখিনি কি ধুনীয়াকৈ, খালি এতিয়া ফুলিলে বাৰু। এইফালে একদম ডাঙৰ ডাঙৰ লাই শাক, গাহৰিৰ লগত খোৱাৰহে কথা আৰু পুৰা ডাঙৰ ডাঙৰ লাই শাক। এইফালে গোটেই এডোখৰতে লাই শাকেই আছে প্ৰায়। এইডোখৰত জলকীয়া পুলি ৰুই থৈছে বাৰু। এইফালে যাব পাৰিম নহয়। আৰু এইফালে আছে এইয়া বেঙেনা গছ, এইফালে এইয়া বেঙেনা, এইয়া লাই শাক, আৰু এইজোপাতো আৰু ডাঙৰ লাই শাক। এইজোপা খাবলৈ মজা হ'ব। আৰু এইফালে প্ৰায়খিনি এইখিনি লাই শাকেই হয়। এইখিনি লাই শাক, আৰু এইজোপা ডাঙৰ লাই, এইজোপা, আৰু এইখিনি হৈছে মৰিচা। এইফালে ধুনীয়াকৈ এইটো পাতিত গোটেই মৰিচা। এইজোপা বৰবিলাহী, তাৰপৰা বেঙেনা গছ মাজে মাজে আছে বাৰু। এইফালে ধুনীয়াকৈ দেখাই দিছোঁ। এইয়া তাৰপাছতে এইফালে ৰঙা মৰিচাও আছে, আৰু এইখিনি লফা শাক। লফা শাকখিনি প্ৰায় খাই আদায় হৈছেগৈ বাৰু, কিন্তু তেও আছেগৈ অলপ। এইখিনি লফা, আৰু ইয়াত লাই। তাৰপাছতে সেইফালে কণবিলাহী এনেকৈ চাইডে চাইডে লগাই থৈছে। আৰু এইকেইজোপা পালেং। তাৰপাছতে আৰু এইফালে এইয়া ধনিয়া শাক, আৰু এইফালে মৰিচা। ইয়াত গোবৰ পানী, এইখিনি গোবৰ পানী ছটিয়াই থৈছে হয়নে? এইয়া গোবৰ দি থৈ দিছে। আৰু এইখিনি ৰঙা মৰিচা। এই ৰঙা মৰিচাখিনি এইবোৰ দিন হৈ গ'ল আৰু বুঢ়া হ'ল, কিন্তু তাৰপাছতে আৰু এইফালে গোটেই এডোখৰতে শাকেই হৈ আছে পূৰা। লাই শাক, মৰিচা, বেঙেনা, ধনিয়া। এইফালে এইখিনি ৰঙা মৰিচা। গাঁৱৰ হালধি কোনফালে দিব? সেইফালে হালধি ঘৰতে দিব লাগিব। অঁ, সেইফালে হালধি পট্টি বনাই থৈ দিছে বাৰু, সেই আগলৈ বনাই থৈছে। তাৰপাছতে এইফালে খালি এই লাই শাককেইজোপা কজলা হয় নাই? অঁ।